নমস্কাৰ আসাম জবছ কেকাৰ ইউটিউব চেনেললৈ আপোনালোকক স্বাগতম জনাইছো। আমি এই চেনেলটো যোগেৰে সকলো ধৰণৰ কম্পিটিটিভ এক্সাম বিশেষকৈ আগন্তুক আসাম গভৰ্ণমেণ্টৰ গ্ৰেড 3 আৰু গ্ৰেড 4 এক্সামৰ বাবে অতি গুৰুত্বপূৰ্ণ কুৱেশ্যন আপোনালোকৰ ওচৰলৈ লৈ আহিছো। আশা কৰিছো এই চেনেলটো আপোনালোকৰ এক্সাম প্ৰিপাৰেচনত বহুতখিনি সহায়ক হ'ব। আহক এতিয়া প্ৰশ্নখিনি চাওঁ। ফাৰ্ষ্ট কুৱেশ্যন, দ্য বেটেল অফ ৱাটাৰলু ৱাজ ফ'ট ইন হুইচ ইয়াৰ? ৱাটাৰলু যুদ্ধ কোন বছৰত সংঘটিত হৈছিল? ইয়াৰ এনচাৰটো হৈছে 1815, অৰ্থাৎ 1815 চনত ৱাটাৰলু যুদ্ধ সংঘটিত হৈছিল। নেক্সট কুৱেশ্যন, হুইচ কাণ্ট্ৰি ইজ কল্ড দ্য গিফ্ট অফ দ্য নীল? কোনখন দেশক নীলৰ উপহাৰ বুলি কোৱা হয়? ইয়াৰ এনচাৰটো হৈছে ইজিপ্ট, অৰ্থাৎ ইজিপ্ট দেশক নীলৰ উপহাৰ বুলি কোৱা হয়। নেক্সট কুৱেশ্যন, হুইচ ডিজিজেছ আৰ হেৰিডিটি ডিজিজ? কোনবোৰ ৰোগ বংশগত ৰোগ? ইয়াৰ এনচাৰটো হৈছে থেলাছেমিয়া, কালাৰ ব্লাইণ্ডনেছ, হিম'ফিলিয়া আদি এইবোৰ ৰোগ বংশগত ৰোগ। নেক্সট কুৱেশ্যন, হুৱেন ৱাজ দ্য সুপ্ৰিম কোৰ্ট অফ ইণ্ডিয়া এষ্টাব্লিছড? ভাৰতৰ উচ্চতম ন্যায়ালয় কেতিয়া স্থাপিত হৈছিল? ইয়াৰ এনচাৰটো হৈছে 26 জানুৱাৰী 1950, অৰ্থাৎ 26 জানুৱাৰী 1950 চনত ভাৰতৰ প্ৰথম উচ্চতম ন্যায়ালয় স্থাপন কৰা হৈছিল। নেক্সট কুৱেশ্যন, হুৱেৰ ইজ দ্য সৰিস্কা টাইগাৰ ৰিজাৰ্ভ লোকেটেড? সৰিস্কা টাইগাৰ ৰিজাৰ্ভ ক'ত অৱস্থিত? ইয়াৰ এনচাৰটো হৈছে ৰাজস্থানত। নেক্সট কুৱেশ্যন, হুৱেৰ ইজ ডাল লেক লোকেটেড? ডাল হ্ৰদ ক'ত অৱস্থিত? ইয়াৰ এনচাৰটো হৈছে শ্ৰীনগৰত ডাল লেক অৱস্থিত। নেক্সট কুৱেশ্যন, হুইচ আৰ্টিকল অফ দ্য কনষ্টিটিউশ্যন প্ৰভাইডেড স্পেচিয়েল ৰাইটছ টু দ্য প্ৰেছিডেণ্ট? সংবিধানৰ কোনটো অনুচ্ছেদে ৰাষ্ট্ৰপতিক বিশেষ অধিকাৰ প্ৰদান কৰিছে? ইয়াৰ এনচাৰটো হৈছে আৰ্টিকল 361। নেক্সট কুৱেশ্যন, এম্পিয়াৰ ইজ দ্য ইউনিট অফ হোৱাট? এম্পিয়াৰ কিহৰ একক? ইয়াৰ এনচাৰটো হৈছে ইলেক্ট্ৰিক কাৰেণ্ট, অৰ্থাৎ বিদ্যুৎ প্ৰবাহৰ একক। নেক্সট কুৱেশ্যন, হোৱাট ইজ ইন ব্ৰেছ? পিতলত কি থাকে? ইয়াৰ এনচাৰটো হৈছে কপাৰ এণ্ড জিংক। নেক্সট কুৱেশ্যন, হুইচ মেটেল ইজ ইউজ ইন ফায়াৰৱৰ্কছ টু মেক এ ব্ৰিলিয়েণ্ট হোৱাইট লাইট? আতচবাজীত কোনটো ধাতু ব্যৱহাৰ কৰি উজ্জ্বল বগা পোহৰ তৈয়াৰ কৰা হয়? ইয়াৰ এনচাৰটো হৈছে মেগনেছিয়াম। নেক্সট কুৱেশ্যন, হোৱাট এক্সেক্টলি ডিটাৰমাইন্স দ্য এটমিক নম্বৰ অফ এন এলিমেণ্ট? এটা মৌলৰ পাৰমাণৱিক সংখ্যা সঠিকভাৱে কিহৰ দ্বাৰা নিৰ্ণয় কৰা হয়? ইয়াৰ এনচাৰটো হৈছে নম্বৰ অফ ইলেক্ট্ৰনছ, অৰ্থাৎ ইলেক্ট্ৰনৰ সংখ্যাৰ পৰা নিৰ্ণয় কৰা হয়। নেক্সট কুৱেশ্যন, হুইচ ৱেভছ আৰ ইউজ ইন সোনাৰ? সোনাৰত কোনবোৰ তৰংগ ব্যৱহাৰ কৰা হয়? ইয়াৰ এনচাৰটো হৈছে আল্ট্ৰাছনিক ৱেভছ। নেক্সট কুৱেশ্যন, হু প্ৰিচাইড দ্য ফাৰ্ষ্ট ছেছন অফ দ্য ইণ্ডিয়ান নেশ্যনেল কংগ্ৰেছ? ভাৰতীয় জাতীয় কংগ্ৰেছৰ প্ৰথম অধিৱেশনৰ সভাপতিত্ব কোনে কৰিছিল? ইয়াৰ এনচাৰটো হৈছে WC বেনাৰ্জীয়ে সভাপতিত্ব কৰিছিল। নেক্সট কুৱেশ্যন, গল্ফ ষ্ট্ৰীম ইজ ফাউণ্ড ইন হুইচ অ'চেন? কোন সাগৰত গল্ফ ষ্ট্ৰীম পোৱা যায়? ইয়াৰ এনচাৰটো হৈছে এটলাণ্টিক অ'চেন, অৰ্থাৎ আটলাণ্টিক মহাসাগৰত গল্ফ ষ্ট্ৰীম পোৱা যায়। নেক্সট কুৱেশ্যন, হু প্ৰপ'জ টু বিল্ড দ্য ভিক্টোৰিয়া মেম'ৰিয়েল ইন কলকাতা? কলকাতাৰ ভিক্টোৰিয়া মেম'ৰিয়েল কোনে নিৰ্মাণ কৰাৰ প্ৰস্তাৱ দিছিল? ইয়াৰ এনচাৰটো হৈছে লৰ্ড কাৰ্জনে প্ৰস্তাৱ দিছিল। নেক্সট কুৱেশ্যন, হুইচ ৱাজ দ্য ফাৰ্ষ্ট নিউজ পেপাৰ ইন ইণ্ডিয়া? ভাৰতৰ প্ৰথম বাতৰি কাকত কোনখন? ইয়াৰ এনচাৰটো হৈছে বেংগল গেজেট। বেংগল গেজেট হৈছে ভাৰতৰ প্ৰথম বাতৰি কাকত। নেক্সট কুৱেশ্যন, হুইচ কাণ্ট্ৰি ইন্ট্ৰডিউচ দ্য নোবেল প্ৰাইজ? কোনখন দেশে নোবেল বঁটা প্ৰৱৰ্তন কৰিছিল? ইয়াৰ এনচাৰটো হৈছে ছুইডেন, অৰ্থাৎ ছুইডেনে প্ৰথম নোবেল বঁটা প্ৰৱৰ্তন কৰিছিল। নেক্সট কুৱেশ্যন, হুইচ টু কাণ্ট্ৰিজ হেভ দ্য লংগেষ্ট বৰ্ডাৰ ইন দ্য ৱৰ্ল্ড? কোন দুখন দেশৰ সীমান্ত বিশ্বৰ ভিতৰতে আটাইতকৈ দীঘল? ইয়াৰ এনচাৰটো হৈছে কানাডা এণ্ড USA। নেক্সট কুৱেশ্যন, সখী, সাবাত, ৰামায়ণী ৱেৰ দ্য নোটেবল ৱৰ্কছ অফ হুম? সখী, সাবাত, ৰামায়ণী কাৰ উল্লেখযোগ্য ৰচনা আছিল? ইয়াৰ এনচাৰটো হৈছে কবীৰ দাস। নেক্সট কুৱেশ্যন,
During whose reign did Mughal painting reach its peak of progress? কাৰ ৰাজত্বকালত মোগল চিত্ৰকল্পই উন্নতিৰ শিখৰত উপনীত হৈছিল? ইয়াৰ এনসাৰটো হৈছে জাহাংগীৰৰ দিনত। আজিৰ ভিডিঅ'টোত এইকেইটাই প্ৰশ্ন আছিলে। বাকী প্ৰশ্নখিনি আমি নেক্সট পাৰ্টত আলোচনা কৰিম আৰু নেক্সট ভিডিঅ' নটিফিকেশ্যন পাবলৈ আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু লগতে ভিডিঅ'টো লাইক কৰি দিব। অ'কে, থেংক ইউ। নেক্সট ভিডিঅ'ত আকৌ লগ পাম।